নমস্কাৰ বন্ধুসকল, মই কমল নাথে এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। আজি বনাব ওলাইছোঁ কণী আৰু আলুৰ চপ। ফুলা কেনেকৈ ঘৰতে দোকানৰ দৰে বনাব পাৰি আহকচোন চাওঁ এবাৰ। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, আহিবলগীয়া নতুন ভিডিঅ' পাব। ফেচবুক পেজত চালে পেজটো ফ'ল' কৰি দিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, লগতে ময়ো ভালে আছোঁ। আজি বনাব ওলাইছোঁ আলু চপ। কণী দি আলু চপ বনাম। আহকচোন কি লাগে এবাৰ চাই লওঁ। বেচন লৈছোঁ, ৰিফাইন লৈছোঁ, আলু লৈছোঁ 3টা, কণী লৈছোঁ 2টা, হালধি, নিমখ লৈছোঁ, মছলা লৈছোঁ জিৰা, ধনিয়া, জলকীয়া গুড়ি, কেঁচা মিৰ্চা, পিঁয়াজ, ধনিয়া পাত লৈছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে ভিডিঅ'টো। এতিয়া আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমে আলুকেইটা বইল কৰি ল'ম। আলুকেইটা ধুই ল'লোঁ, 3টা আলু লৈছিলোঁ। কুকাৰত দি চিটি মাৰি ল'ম, 3 চিটি মাৰি। এতিয়া বইল হৈ গ'ল, আলুকেইটা উলিয়াই লোৱা হ'ল। উলিয়াই লৈ গুচাই ল'ম অলপ ঠাণ্ডা হোৱাৰ পিছত। ধুনীয়াকৈ গুচাই লোৱা হ'ল। গুচাই লৈ গুড়ি কৰি লোৱা হ'ব ভালদৰে। মিহিকৈ গুড়ি কৰি ল'ম গিলাচৰে। গিলাচ নহ'লে হাতেৰে গুড়ি কৰিব পাৰে। মিহিকৈ গুড়ি কৰি ল'লোঁ এনেকৈ। গুড়ি কৰি এতিয়া ৰাখি দিম। পিঁয়াজকেইটা কাটি ল'ম। পিঁয়াজ এটা লৈছোঁ কম পৰিমাণে, বেছিকৈ দিব পাৰে বেছি ল'লে। মিহিকৈ কাটিব লাগে আলু চপৰ কাৰণে। এতিয়া জলকীয়া 2টা লৈছোঁ। জলকীয়া বেছিকৈ খালে বেছিকৈ দিব পাৰে। এতিয়া মিহিকৈ জলকীয়াকেইটাও কাটি লৈছোঁ। এতিয়া কেঁচা ধনিয়া লৈছোঁ। কেঁচা ধনিয়াখিনিও কাটি ল'ম মিহিকৈ। এইখিনি ৰেডি কৰিলোঁ। ৰেডি কৰি আলুত দি দিয়া হ'ল। জলকীয়া, মিৰ্চা, জিৰা, ধনিয়া, পিঁয়াজ, জলকীয়া, ৰিফাইন তেল 1 চামুচ দি গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম এনেকৈ চামুচেৰে। ভালদৰে মিক্স কৰি হাতেৰে মিলাই লোৱা হ'ব আলুৰ বেটাৰখিনি। এতিয়া হাতেৰে ধুনীয়াকৈ মিলাই ল'ম বেটাৰখিনি, আলুৰ বেটাৰখিনি। হাতেৰে মিলাই লৈ ৰাখি দিয়া হ'ব অলপ সময়, 5 মিনিটৰ কাৰণে। এতিয়া ধুনীয়াকৈ মিলাই লোৱা হ'ল। এতিয়া 5 মিনিটৰ কাৰণে ৰাখি দিছোঁ। কণীকেইটা ভাঙি লৈ ফেটি লোৱা হ'ব। কণী 2টা লৈছোঁ। এতিয়া নিমখ 1 চামুচ দিছোঁ। সৰু চামুচেৰে দি ধুনীয়াকৈ ফেটি ল'ম কণীকেইটা। ধুনীয়াকৈ ফেটি লোৱা হ'ল কণীকেইটা। এতিয়া ৰাখি দিম। ৰাখি দিয়াৰ পিছত গোটেইখিনি ৰেডি কৰি লোৱা হ'ল। ৰেডি কৰাৰ পিছত এতিয়া আলু চপকেইটা বনাই ল'ম। এটা আসনে লৈছোঁ বৰাবৰ, 1 চামুচ লৈছোঁ। সৰু চামুচ হাফ চামুচ লৈ এনেকৈ গোল কৰি অলপ চেপেটা কৰি দিছোঁ। চেপেটা কৰি প্লেট এখনত ৰাখি দিছোঁ। এটাকৈ গোটেইকেইটা এনেকৈ বৰাবৰ সমান চাইজৰ বনাম। গোল কৰি অলপ চেপেটা কৰি দিম আকৌ। এনেকৈ 2টা বনাইছোঁ, আকৌ এটা বনাইছোঁ। এনেকৈ হাতেৰে গোল কৰি অলপ চেপেটা কৰি দিম। এনেকৈ গোটেইকেইটা বনাই লোৱা হ'ব এই ধৰণে। এনেকৈ গোটেইখিনি বনাই লোৱা হ'ল। এতিয়া ফ্ৰাই কৰি লোৱা হ'ব। গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া গেছটো অন কৰি দিলোঁ। ৰিফাইন তেল দি দিয়া হ'ব। কমকৈ বনাম, কম পৰিমাণে দিছোঁ ৰিফাইন তেল। এতিয়া গৰম হ'ব দিম, মিডিয়াম গৰম হোৱাৰ পিছত আলু চপকেইটা দি দিয়া হ'ব। প্ৰথমে কণীত দি দিছোঁ আলু চপকেইটা। কণীত দিয়াৰ পিছত বেচন লগাই দিছোঁ ওপৰত। কণীৰ বাতিত দি দিছিলোঁ, তাৰপিছত বেচন লগাই তেলত দি দিয়া হ'ল। আকৌ এটা দিম এনেকৈ দিছোঁ। আকৌ এটা কণী দবাই দিছোঁ। প্ৰথমে দবাই দিয়াৰ পিছত আকৌ বেচন ওপৰৰ পৰা সানি দিব লাগে। বেচনত সানি দিয়াৰ পিছত তেলত দি দিলে ধুনীয়াকৈ
লাগি যাব কণীখিনি। এতিয়া কেৰাহীটো লৰাই দিছোঁ, লৰাই দি অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিয়া হ'ব। ৰঙচুৱা হ'লে পাল্টি কৰিব লাগে, কেঁচাতে পাল্টি কৰিব নালাগে। এতিয়া ৰঙচুৱা হৈছে, পাল্টি কৰি দিছোঁ ধুনীয়াকৈ। এতিয়া ৰঙা হৈছে, ৰঙা হ'লে লৰাই থাকিম, পাল্টি কৰি থাকিম, ভালদৰে সিজিব দিম। গেছৰ পাৱাৰটো মিডিয়াম পাৱাৰত দিয়া আছে। ধুনীয়াকৈ ৰঙা হ'ব দিম। এই ধৰণে বনাই চাব পাৰে আপোনালোকে, বহুত ধুনীয়া হয় খাবলৈ। ঠাণ্ডা দিনৰ কাৰণে আলু চপ বহুত বেছ বঢ়িয়া হয়। আলু চপ, পকৰি এইবিলাক খাবলৈ বহুত ধুনীয়া। এতিয়া ধুনীয়াকৈ ৰঙচুৱা হ'ব দিম। ৰঙা হোৱাৰ পিছত এতিয়া উলিয়াই ল'ম। বহুত ধুনীয়াকৈ ফুলি গৈছে। গেছটো বন্ধ কৰি দিলোঁ। অলপ ঠাণ্ডা হোৱাৰ পিছত আকৌ বাকীকেইটাও বনাই ল'ম। এনেকৈ দি দিছোঁ এটা, আকৌ দিছোঁ এটা, এনেকৈ গোটেইকেইটা দি দিয়া হ'ল। দি অলপ ৰঙচুৱা হ'লে পাল্টি কৰি দিম আকৌ ধুনীয়াকৈ। ধুনীয়াকৈ ৰঙা হোৱাৰ পিছত উলিয়াই লোৱা হ'ব। এই ধৰণে বনাই চাব পাৰে। গোটেইকেইটা উলিয়াই লোৱা হ'ল। উলিয়াই লৈ প্লেট এখনত ৰাখি দিলোঁ ধুনীয়াকৈ। এতিয়া দেখাই আছোঁ কেনেকুৱা হৈছে। বহুত টেষ্টি হয় খাবলৈ, এনেকুৱা বনাই চাব পাৰে। বন্ধুসকল, কণী আৰু আলুৰ চপ বনাইছিলোঁ, আহকচোন চাওক কেনেকুৱা হৈছে। বহুত ধুনীয়া হৈছে। এনেকৈ বনাই খাব পাৰে আপোনালোকে নাস্তাৰ সময়ত চাহৰ লগত। টমাটৰ চচ লৈছোঁ, অলপ ভাঙি দেখাওঁ। বঢ়িয়াকৈ সিজিছে। টমাটৰ চচ লৈ খাই চাওঁ। বঢ়িয়া হৈছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাই দিব, নতুন নতুন ভিডিঅ' পাব। ফেচবুক পেজত হ'লে পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ সকলোকে।